এক ব্ৰেকিং নিউজ নগাঁও ৰূপৈহাটৰ কাছখাইটিত ভূমিকেন্দ্ৰিক সংঘাত হাতে হাতে বাহ লাঠি লৈ মাৰপিটত লিপ্ত হয় দুই ফৈদ আব্দুল হাছিমৰ নেতৃত্বত অহা চাৰিজনীয়া এটা দলে আশৰাফুল আলমৰ মাটিত বলপূৰ্বকভাৱে হাল মাৰিবলৈ অহাত সৃষ্টি হয় মাৰপিটৰ আব্দুল হাছিমৰ নেতৃত্বত অহা চাৰিজনীয়া দলটোৱে আক্ৰমণ কৰি আবু সুফিয়ান জহিৰুল ইছলাম আৰু ৰেজিয়া খাতুনক আহত কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি কাৱৈমাৰী আৰক্ষী পহৰা চকীত গোচৰ ৰুজু কৰে ভুক্তভোগী পৰিয়ালটোৱে আমি মাটিত মানে ইহঁতে মানে ট্ৰেক্টৰ লৈ গৈছিলে চবলৈ কাৰণে তাৰপিছত আমি গৈ পেলাই ট্ৰেক্টৰত মানা কৰিছোঁ তাৰপিছত সিহঁতে মাৰপিট কৰিছিলে মাৰ খাই পেলাই কাৱৈমাৰী হস্পিটেলত আহি চিকিৎসা কৰাইছে তাহতে ইহঁত মোৰ আণ্টি ল'ৰা হয় ইহঁতে যেতিয়া গৈ ট্ৰেক্টৰখন বাধা দিছিল তেতিয়া সেইটো সময়ত মই তাত আছিলোঁ আৰু তাত থাকি মই সেইখিনি বস্তু সিহঁতে যেতিয়া লাখুটি দা কুৰাল লৈ আহি মানে তাহাঁতক মাৰপিট কৰি আছে সেইটো টাইমত মই ভিডিঅ' কৰি আছিলোঁ আৰু ভিডিঅ' কৰা অৱস্থাতে মোকো এটা মাৰিছে এতিয়াও মানে দাগ হৈ আছে আৰু ভিডিঅ'খিনি মোৰ তাত ফুটেজখিনি গোটেইখিনি আছে এতিয়া সেইখিনি লৈ আমি কাৱৈমাৰী এফআইআৰ থানাত মানে আমি কেছটো দিছোঁ এতিয়া বাকীখিনি আইনৰ তদন্তত হ'ব আৰু দেখা যাব কি হয় পিছত আমি গেছিলাম ট্রেক্টরের খবর পাইয়া ট্রেক্টরওয়ালারে বাধা দিতাম পরে আমি গেছি পরে ট্রেক্টরওয়ালারে বাধা দিতে দেওয়ার পরে আমার মারপিট করছে চোখের মধ্যে ঘুষি মারছে পরে আমি কাউরিমারি হসপিটাল গেছি গিয়া পরে থানাত গেছি গিয়া জাননী দিতে আই করছি নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট সুহানা লাইভ